মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি অসমীয়া ব্যাকৰণৰ অন্য এটা প্ৰধান বিষয় বাক্য পৰিৱৰ্তনৰ বিষয়ে আজি আলোচনা কৰিম। আমি প্ৰথমে চাব লাগিব বাক্য মানেনো কি। এতিয়া বাক্য হ'ল দুটা বা ততোধিক পদ লগ লাগি যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব তেতিয়াই তাক আমি বাক্য বুলি ক'ম। যেনে কমল এজন ভাল ল'ৰা। কেতিয়াবা এটা পদৰেও বাক্য হ'ব পাৰে যদি সি সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়। গঠন অনুসৰি বাক্যক তিনিটা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল সৰল বাক্য, দ্বিতীয়টো হ'ল মিশ্ৰ বা জটিল বাক্য, আৰু তৃতীয়টো হ'ল যৌগিক বা সংযুক্ত বাক্য। সৰল বাক্য, যি বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে তাকেই সৰল বাক্য বোলে। যেনে ৰামে খেলি আছে। ইয়াত ৰাম হৈছে কৰ্তা আৰু খেলি হৈছে সমাপিকা ক্ৰিয়া। এটা মিশ্ৰ বা জটিল বাক্যৰ বিষয়ে আমি চাম। যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও আন এক বা ততোধিক অপ্ৰধান বাক্য লগ লাগি থাকে তাকে মিশ্ৰ বা জটিল বাক্য বোলে। যেনে যি সময়ত কিতাপ পঢ়া সেই সময়ত হাই উৰুমি নকৰিবা। ইয়াৰ পিছত আমি বাক্যৰ তৃতীয়টো ভাগ যৌগিক বা সংযুক্ত বাক্যৰ বিষয়ে আমি আলোচনা কৰিম। যি বাক্যত দুই বা ততোধিক বাক্য সংযোজক অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে তাকেই যৌগিক বা সংযুক্ত বাক্য বোলে। যেনে তেওঁ আহিলে আৰু মই গ'লো। ইয়াত আৰু সংযোজক অব্যয়ৰ দ্বাৰা বাক্য দুটা সম্পূৰ্ণ কৰা হৈছে। এতিয়া আমি বাক্যৰ শ্ৰেণী পৰিৱৰ্তন চাম। প্ৰথমে আমি চাম সৰল বাক্যৰ পৰা মিশ্ৰ বা জটিল বাক্যলৈ পৰিৱৰ্তন। সৰল বাক্যত আছে মনোযোগেৰে পঢ়িলে পৰীক্ষাত ভাল ফল পাবা। এইটো মিশ্ৰ বা জটিল বাক্যত হ'ব যদি মনোযোগেৰে পঢ়া তেনেহ'লে পৰীক্ষাত ভাল ফল পাবা। আৰু এটা চাম আমি সৰল বাক্যত আছে অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। এইটো জটিল বাক্যত হ'ব যি লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। আমি আৰু এটা চাম সৰল বাক্যত আছে শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা। এইটো মিশ্ৰ বা জটিল বাক্যত হ'ব যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা। আমি এতিয়া মিশ্ৰ বা জটিল বাক্যৰ পৰা সৰল বাক্যলৈ কেনেকৈ পৰিৱৰ্তন কৰা হয় আমি তাৰ চাম। প্ৰথমটো আছে মিশ্ৰ বা জটিল বাক্যত আছে যি লোক বিদ্যাহীন সি পশুৰ তুল্য। এইটো সৰল বাক্যত হ'ব বিদ্যাহীন লোক পশুৰ তুল্য। আৰু এটা চাম জটিল বাক্যত আছে যদি পৰিশ্ৰম কৰা তেন্তে কৃতকাৰ্য হ'বা। এইটো সৰল বাক্যত হ'ব পৰিশ্ৰম কৰিলে কৃতকাৰ্য হ'বা। আমি এতিয়া সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিম। সৰল বাক্যত আছে ভাল শিক্ষা পায়ো তুমি সৎ হ'ব নোৱাৰিলা। এইটো যৌগিক বাক্যত হ'ব তুমি ভাল শিক্ষা পালা কিন্তু সৎ হ'ব নোৱাৰিলা। আৰু এটা চাম সৰল বাক্যত আছে ৰামে পিতৃসত্য পালি লক্ষ্মণ সীতাৰ সৈতে বনলৈ গ'ল। এইটো যৌগিকত হ'ব ৰামে পিতৃসত্য পালন কৰিলে আৰু লক্ষ্মণ সীতাৰ সৈতে বনলৈ গ'ল। এতিয়া আমি মিশ্ৰ বা জটিল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিম। জটিল বাক্যত আছে যদি তুমি আহা তেনেহ'লে ময়ো যাম। যৌগিক বাক্যত হ'ব তুমি আহিবা আৰু ময়ো যাম। আৰু এটা আমি চাম জটিল বাক্যত আছে যি আনক ভাল পায় তাক ভগৱানেও ভাল পায়। এইটো যৌগিকত হ'ব আনক ভাল পাবা তেতিয়াহে ভগৱানে তোমাক ভাল পাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ বাক্য পৰিৱৰ্তনৰ এই অংশটোৱে তোমালোকক উপকৃত কৰিব। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।